কঠীয়া উঠাই আছে? অঁ কঠীয়া উঠাই আছোঁ আমি। আচ্ছা, আপোনাৰ গাঁও? গাঁও ভেৰভেৰি বিল। ভেৰভেৰি বিল। অঁ, কিমান মাটি লগাব? ইয়াত ধৰক 5 বিঘামান মাটি লগাম আমি। ধান কিমান পেলাইছিলে? 10 কিলো। কি ধান আছিল? এইটো NK আছিলে। NK। অঁ, এনে ফলন কেনেকুৱা হয়? এইটো ধৰক বুঢ়ো ছিজনত এইটো 30-32 পোন আমি পাওঁ NKটোৰ পৰা। 1 বিঘাৰ পৰাই? 1 বিঘাৰ পৰা। অঁ, ভালকৈ কৰিব লাগিব। পাতি ভালকৈ দিলে মই 30-32। লগাই দিয়ে যে লগোৱাৰ ধৰণটো কিমান ডিষ্টেঞ্চত লগাব লাগে? ডিষ্টেঞ্চটো মই ধৰক এটা এটাকৈ ধান দিব লাগে আমাৰ। এটা এটা? এটা এটা। অঁ, বেছি দিলে মানে বহুত থুপাই যায় এইটো। আচ্ছা, সেইকাৰণে এটা এটা লগাব লাগে। আচ্ছা। তো ইয়াত কিবা সাৰ চাৰটো দিয়া নাই? কঠীয়া গভৰ্ণমেণ্ট সাৰ দিয়ে দিছিলোঁ। ইউৰিয়া DAP এইবিলাক দিছে? অঁ, প্ৰথম লগোৱাৰ আগতে। আচ্ছা, তো এতিয়া আজি উঠাইছে, কালি লগাব? নাই, এইটো ধৰক 2 দিন এনেই ৰাখি দিম। এইটো এনেই ৰাখি দিলে কঠীয়াটো ভাল থাকে। নতুনকৈ শিপা ওলাব? অঁ, নতুন শিপা ওলাব। ধৰক পৰহিমান লগাই দিম। অঁ, ঠিকে আছে, আপোনাৰ পৰা শুনিলোঁ। দাদা, আপোনাৰ নামটো কি? ইছলাম। আহক, আগবাঢ়ি আহক। আপুনিও কঠীয়া পেলাইছে ইয়াত? আমি 5 কেজি পেলাইছি। 5 কিলো? হ্যাঁ। আচ্ছা, কিমান মাটি লগাব? 2 বিঘা না 2.5 বিঘা? আমি প্রায় 3 বিঘামান লাগাম আর কি। 3 বিঘা? হ্যাঁ। অঁ, এনেই ধান খেতি লাভালাভ আছেনে নাই? আছে। আছে? হ্যাঁ, লাভ আছে। 1 বিঘাত কিমান ধান হয়? প্রায় কিমান মোন হয়? 30 মন তো হবই। 30 হ'বই নে? হ্যাঁ। তো বন্ধুসকল চাওক কিমান ধুনীয়াকৈ কঠীয়া পেলাইছে। আজি কঠীয়া উঠাই আছে। 2 দিনমান কঠীয়াখিনি ৰাখিব, ৰাখি কিনে লগাব, বাছ হৈ গ'ল। তো বন্ধুসকল এই ধৰণৰ আপোনালোকেও খেতি কৰক, সফল হওক। আপোনালোকেও খেতি কৰি আগুৱাই যাওক। আমি এতিয়া বড়ো খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লৈ আছোঁ। এতিয়া আমি কঠীয়া উঠাই আছোঁ। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।